আজিৰ এই ভিডিঅ'টো 2025-26 বৰ্ষৰ ঈশানোদয় স্কলাৰশ্বিপৰ ওপৰত লৈ আহিছোঁ যেহেতু এই স্কলাৰশ্বিপটো মই নিজেই পাইছিলোঁ আৰু এই স্কলাৰশ্বিপটোত টকা কিমান দিয়ে ডকুমেন্টছ কি লাগে আৰু পাৰ্চেন্টেজ কিমান লাগে সকলোখিনি কৈ আছোঁ তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ লাষ্টলৈকে চাবা ফাৰ্ষ্টত এই স্কলাৰশ্বিপটোত টকা কিমান দিয়ে এই স্কলাৰশ্বিপটোত পাৰ ইয়াৰ 80,000 কে নৰ্মেল ডিগ্ৰী কৰা ষ্টুডেণ্টে পায় আৰু টেকনিক্যাল ডিগ্ৰী কৰা ষ্টুডেণ্টে 1,08,000 के पाई पर ईयर आगते नॉर्मल डिग्री करा स्टूडेंटे माने बीए बीकॉम बीएचसी करा स्टूडेंटे 54,000 के पाइसिल किंतु बर्तमान हेतु इंक्रीज करी 80,000 कर दिसे और टेक्निकल डिग्री करा स्टूडेंटे आगते 78,000 के पाइसिल किंतु बर्तमान हेतु इंक्रीज करी 1,08,000 कर दिसे एतिया नेक्स्ट कोन हकले ए स्कॉलरशिप टू पाई যোনসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2025 বৰ্ষত এইচএছ পাছ কৰিছা আৰু কলেজত এডমিশন লৈছা তোমালোকে এই স্কলাৰশ্বিপটোৰ বাবে এলিজিবল ঠিক আছে মানে যদি তোমালোকে এইচএছ পাছ কৰাৰ পিছত ৰেগুলাৰ আৰু ফুল টাইম কোৰ্স হিচাপে ইউজিচি ৰেকগনাইজ কলেজ বা ইউনিভাৰ্সিটিত এডমিশন লৈছা তেন্তে তোমালোকে এই স্কলাৰশ্বিপটোৰ বাবে এলিজিবল হবা কিন্তু যদি ডিসটেন্স লাৰ্নিং ওপেন ইউনিভাৰ্সিটি বা প্ৰাইভেট কোৰ্স ললে তোমালোকে এই স্কলাৰশ্বিপটো নোপোৱা আৰু এই স্কলাৰশ্বিপটো অনলি ফ্ৰেছ ষ্টুডেণ্টকহে দিয়ে যদি তোমাৰ 1 ইয়াৰ গ্যাপ আছে তেতিয়া হলে তোমালোকে এই স্কলাৰশ্বিপটো 100% নোপোৱা যোনটো ইয়াৰত পাছ কৰিছা হেতু ইয়াৰতেই এপ্লাই কৰিব লাগিব ঠিক আছে তেতিয়া হলে তোমালোকে এই স্কলাৰশ্বিপটো পাবা এই ঈশানোদয় জি স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো ইউজিচিৰ আন্ডাৰত নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক দিয়ে আৰু এই স্কলাৰশ্বিপটোৰ বাবে তোমালোকে এনএছপিৰ পৰ্টেলত গৈ এপ্লাই কৰিব লাগে এতিয়া এই স্কলাৰশ্বিপটো পাবলৈ পাৰ্চেন্টেজ কিমান লাগে সোৱা যদি তোমাৰ পাৰ্চেন্টেজ 80% ৰ ওপৰত আছে তোমালোকে 100% পাবা বুলি ধৰি লব পাৰা ঠিক আছে কিন্তু মোৰ মতে জেনেৰেল কাষ্টৰ ষ্টুডেণ্ট সকলে যদি 75 ৰ ওপৰত আছে তোমাৰ পাৰ্চেন্টেজ তোমালোকে এপ্লাই কৰিবা আৰু বেলেগ কাষ্টৰ ষ্টুডেণ্ট সকলে 70% ৰ ওপৰত যদি আছে তোমালোকে এপ্লাই কৰিবা কাট অফ কিমান যায় হেতু কোনেও ক'ব নোৱাৰে নেক্সট ডকুমেন্টছ কি লাগিব এক নম্বৰ লাগিব ইনকাম সাৰ্টিফিকেট এই ইনকাম সাৰ্টিফিকেটটো মিনিমাম 4.5 লাখৰ তলত হ'ব লাগিব তোমালোকে ট্ৰাই কৰিবা যাতে ইনকাম সাৰ্টিফিকেটটোত ইনকাম বৰাওতে 2 লাখৰ তলত হয় কাৰণ ইয়াত ইনকামটো বহুত ম্যাটাৰ কৰে সেকেন্ড লাগিব পিআৰসি 3 নম্বৰ লাগিব কোড এফিডেভিট 4 নম্বৰত লাগিব আধাৰ কাৰ্ড বেংকৰ লগত লিংক থকা নেক্সট মাৰ্কশিট বা এডুকেশনাল ডিটেইলস কিনি দিব লাগিব আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল আৰু 2025-26 বৰ্ষৰ ঈশানোদয় স্কলাৰশ্বিপৰ ইনফৰমেশনবোৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া